নমস্কাৰ এনএ ষ্টাডিজ স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10ৰ অসমীয়াৰ 14 নং অধ্যায় ধৰ ঝাৰু ধৰ ভাই আলোচনা কৰিম। এইটো লিখিছে কোনে? অম্বিকাগিৰি ৰায়চৌধুৰী। ইয়াতে প্ৰশ্নাৱলীত দিয়া যিমানখিনি কোৱেশ্চন আছে কিতাপত গোটেইখিনি আলোচনা কৰিম আৰু এই ভাষা বিষয়ক যিমানখিনি দিয়া আছে গোটেইখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষৰলৈকে চাই যাবা। আৰু এই কবিতাটো তোমালোকৰ কাৰণে অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিষয়ে জনাটো অতি গুৰুত্বপূৰ্ণ। জন্ম হৈছিল, পিতৃৰ নাম, মাতৃৰ নাম আৰু কেতিয়া মৃত্যু হৈছিল, তাৰপিছত তেওঁৰ লিখা উল্লেখযোগ্য পুথি, কবিতা পুথি তুমি, বীণা, অনুভূতি, বেদনাৰ উল্কা, দেশেই ভগৱান আদি, তাৰপিছত চেতনা আলোচনী সম্পাদক আছিল। এইখিনি তোমালোকে মনত ৰাখিবা, পঢ়ি ল'বা। ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল অতি চমুকৈ উত্তৰ দিয়া অম্বিকাগিৰি ৰায়চৌধুৰীক কি কবি বুলি আখ্যা দিয়া হয়। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। অসম কেশৰী বুলি আখ্যা দিয়া হয়। তাৰপিছত সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহে পোত খাই আছে বুলি কৈছে। সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ বহু যুগৰ ভোগৰ পৰি পদ খাই আছে বুলি কৈছে। বহু যুগৰ ভোগৰ পৰি পদ খাই আছে বুলি কবিয়ে কৈছে। ৱাৰ্ডটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে। জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাৰু ধৰিবলৈ কৈছে। কি বেশেৰে? বীৰ। তাৰপিছত কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে। কবিয়ে চাই থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলি কৈছে। মানে মানুহবিলাকে যে ব্ৰিটিছৰ বিৰুদ্ধে একো নকয় যে চাই আছে, এইটো কি কৈছে? কাজল ছাইৰে ভৰি পৰিল বুলি কৈছে। এই গোটেই কবিতাটো দেশপ্ৰেমৰ ওপৰত লিখা, দেশভক্তিৰ। আৰু অম্বিকাগিৰি ৰায়চৌধুৰী এজন মানে স্বাধীনতা আন্দোলনকাৰী আছিল। তাৰপিছত 2 নম্বৰ, তোৰ সময় হ'বৰ জাতিৰ ঝাৰুদাৰ যে ভাই। ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হ'লহি বুলি সকীয়াই দিছে। উত্তৰ, পৰাধীন ভাৰতক স্বাধীন কৰিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত যি অহিংস আন্দোলন দেশজুৰি চলিছিল, সেই আন্দোলনৰ কবি অম্বিকাগিৰি ৰায়চৌধুৰী অংশীদাৰ আছিল। স্বাধীনতা আন্দোলনত মহাত্মা গান্ধী যি অহিংসা আন্দোলন আছিল, তাত অম্বিকাগিৰি ৰায়চৌধুৰীও কি আছিল? অংশীদাৰ আছিল। ভাৰতবাসীৰ মাজত হিংসা, ভেদাভেদ, ঘৃণা ঘৃণীৰ ভেম ক'ত কি যে মলি মামৰ পৰি অসমৰ সোণৰ চোতাল আনৰ জাবৰেৰে ভৰি পৰিছিল। এইটো অম্বিকাগিৰিৰ ভাষাত কৈছে। ভাৰতবাসীৰ মাজত কি হৈছে? হিংসা, ভেদাভেদ, ঘৃণা ঘৃণীৰ ভেম কত কি যে মলি মামৰ পৰি কি হৈছে? অসমৰ সোণৰ চোতাল আনৰ জাবৰেৰে ভৰি পৰি আছে বা পৰিছিল। তাৰপিছত উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে পৰাধীনতাৰ কলংক আঁতৰাই দেশৰ হেৰুৱা স্বাধীনতা পুনৰ উদ্ধাৰ কৰিবৰ বাবে কবিয়ে ভাৰতবাসীক ঝাৰু ধৰিবলৈ আহ্বান কৰিছে। কি কৈছে? পৰাধীনতাৰ কলংক, মানে আমি যে বেলেগৰ অধীনত আছোঁ, এইটো কলংক আঁতৰাই দেশৰ হেৰুৱা স্বাধীনতা পুনৰ উদ্ধাৰ কৰিবৰ বাবে কবিয়ে ভাৰতবাসীক ঝাৰু ধৰিবলৈ আহ্বান কৰিছে। যাতে এইবোৰ শাৰী আঁতৰাই ভাৰতবৰ্ষ তথা অসমক পৰিষ্কাৰ কৰি জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হ'লহি বুলি কবিয়ে সকলোকে সকীয়াই দিছে। কবিয়ে কি কৈছে? মানে এই আমাৰ কলংকবোৰ শাৰী আঁতৰাই ভাৰতবৰ্ষ তথা অসমক কি কৰিবলৈ? পৰিষ্কাৰ কৰিবলৈ জাতিৰ ঝাৰুদাৰ, মানে মানুহবিলাকক জাতিৰ ঝাৰুদাৰ হ'বলৈ কৈছে আৰু সময় হ'লহি বুলি কৈছে। যদি এনে নকৰে তেনেহ'লে চিৰকালে ভাৰতবাসী তথা অসমবাসীয়ে গোলামী কৰি দুৰ্বিষহ জীৱন কটাব লাগিব, মানে এটা বেয়া জীৱন কটাব লাগিব। তাৰপিছত 3 নম্বৰ হ'ল, নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই। বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে। বিশ্বসভাত ঠাই পাবলৈ কি কৰিবলৈ কৈছে? কবিতাটি ৰচনাৰ সময়ত ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল। মানে এইবিলাক বস্তু একেটাই বস্তু কৈছে, এইখিনি মনত ৰাখিবা। তোমালোকে যিকোনো কুৱেশ্যন দি দিলে মানে ফাৰ্ষ্টত এইখিনিয়ে লিখিবা যে ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল আৰু মহাত্মা গান্ধীয়ে যি আন্দোলন কৰিছিল তাতে অম্বিকাগিৰি ৰায়চৌধুৰীও অংশীদাৰ আছিল। এইখিনি ফাৰ্ষ্টত লিখি দিবা। পৰাধীন দেশে যে কেতিয়াও সুসভ্য জাতিৰ বিশ্বসভাত বহাৰ সুযোগ নাপায়। পৰাধীন দেশে কেতিয়াও সুসভ্য জাতিৰ বিশ্বসভাত বহাৰ সুযোগ নাপায়। ভাৰতবাসীয়ে ইমান দিনে পৰৰ অধীনত চলি পৰৰ গোলামী কৰি পৰৰ চৰণত পূজা সেৱা কৰি দিন অতিবাহিত কৰিলে। কিন্তু এতিয়া সকলোৱে ঝাৰুদাৰ হোৱাৰ সময় আহি পৰিল। ঝাৰুৰে সাৰি পুচি ঘৰ দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ, হিংসা বিদ্বেষ, ঘৃণা আদি
নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিলেহে বিশ্বসভাত বহাৰ ঠাই পাব বুলি কবিয়ে কৈছে। কি কৈছে, আমি যেনেকৈ ঘৰ সাৰি পুচি মানে চাফা কৰোঁ, সেইকাৰণে আমাৰ ভেদাভেদ, হিংসা বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি আমাৰ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিলেহে আমি বিশ্বসভাত বহাৰ ঠাই পাম বুলি কবিয়ে কৈছে। 4 নম্বৰ, ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মূল ভাৱ লিখা। এইটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ তোমালোকে যদি এটা কবিতা পঢ়া, কবিতাটোৰ যদি মূল ভাৱ পঢ়া, তেতিয়াহ'লে এই মূল ভাৱৰ পৰাই তোমালোকে যিকোনো বনাই নিদিয়ক কিয় যিকোনো কুৱেশ্যনৰ এনচাৰ কৰিব পাৰিবা। এই মূল ভাৱখিনি যদি বুজি পোৱা, তোমালোকে যিকোনো ব্যাখ্যা, যিকোনো ডাঙৰ প্ৰশ্নৰ এনচাৰ তোমালোকে ভালকৈ কৰিব পাৰিবা। সেইকাৰণে এইটো পঢ়ি ল'বা, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো পঢ়ি থৈ দিবা। তাৰপিছত যদি তোমালোকে এটা কুৱেশ্যন দিছে, তোমালোকে নোৱাৰা, এই মূল ভাৱৰ মাজত যিখিনি লিখা আছে এইখিনি যদি তোমালোকে লিখি দিয়া, তথাপিও ফুল নম্বৰ পোৱাৰ চান্স থাকে। এতিয়া এই কবিতাটোৰ মূল ভাৱ হ'ল উত্তৰ, সকলো ধৰণৰ হিংসা, আসূয়া, গোলামী, পৰাধীনতাৰ পৰা দেশক স্বাধীন কৰিবলৈ একগোট হোৱাৰ আহ্বানেই ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মূল ভাৱ। মানে সকলো হিংসা, আসূয়া যিবিলাক ইংৰাজে আমাক দিছিল, এইবিলাক ইংৰাজৰ গোলামী কৰা বাদ দি পৰাধীনতাৰ পৰা দেশক মুক্ত কৰিবলৈ একগোট হৈ সকলোৱে মানে আন্দোলন কৰিব লাগে, নিজৰ হকে মাত মাতিব লাগে, এইটোৰ আহ্বান জনাই কবিয়ে এই কবিতাটো ৰচনা কৰিছিল। তাৰপিছত দেশপ্ৰেমী কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ ৰচনাৰ সময়ত তেওঁ দেশৰ স্বাধীনতাৰ কাৰণে যুঁজাৰ বাবে সশ্ৰম কাৰাবাস খাটিবলগীয়া হৈছিল। মানে স্বাধীনতাৰ কাৰণে যুঁজাৰ কাৰণে তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিল। যুগ যুগ ধৰি অসম তথা ভাৰতবৰ্ষ ইংৰাজৰ অধীনত আছিল। সেই সময়ত অসমৰ নিজস্ব ঐতিহ্য, গৰিমা কালৰ বুকুত হেৰুৱাৰ উপক্ৰম হৈছিল। নিজস্ব ঐতিহ্য, গৰিমা এইবিলাক কালৰ বুকুত হেৰুৱাৰ উপক্ৰম হৈছিল। জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰিছিল। জাতিৰ নিজৰ অস্তিত্বই নাছিল। তথাপি দেশৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হোৱা নাছিল। তথাপিও মানুহবিলাকে ইংৰাজৰ অধীনত থাকি একো মাত মতা নাছিল। নিজৰ চেতনা জাগ্ৰত হোৱা নাছিল। ইংৰাজৰ ভয়ত বহুতে তেওঁলোকৰ তলত গোলামীহে কৰিছিল। সেই সময়ত দেশৰ মানুহৰ মাজত হিংসা, ভেদাভেদ, ঘৃণাৰ ভাৱ উপচি পৰিছিল। দেশৰ পৰা এই সকলোবোৰ দূৰ কৰি ভাৰতবৰ্ষক পুনৰ আগৰ দৰে স্বাধীন সোণৰ অসম গঢ়ি তুলিবৰ বাবে কবিয়ে সকলো নাগৰিকক ঝাৰুদাৰ হ'বলৈ আহ্বান জনাইছিল, যাতে অসমখন পুনৰ আগৰ নিচিনাকৈ সোণৰ অসম হৈ ঘূৰি আহে। ঝাৰুৰে সাৰি পুচি ঘৰ দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ, হিংসা বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি সকলোকে একগোট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিলেহে বিশ্বসভাত বহাৰ ঠাই পাব বুলি কবিয়ে কৈছিল। ঝাৰুৱে সাৰি পুচি ঘৰ দুৱাৰ যেনেকৈ চিকুণাই তোলে, তেনেকৈ মলিস্বৰূপ পৰস্পৰৰ মাজত ভেদাভেদ, হিংসা বিদ্বেষ, ঘৃণা নাইকিয়া কৰি সকলোৱে কি কৰিব লাগে, একগোট হৈ দেশৰ হেৰুৱা স্বাধীনতা পুনৰ ঘূৰাই আনিবলৈ চেষ্টা কৰিব লাগে। তেতিয়াহে আমাৰ গোলামীৰ শিকলিৰ আঁতৰি যাব আৰু মাতৃভূমি দাসত্বৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় হ'ব পাৰিব। বিশ্বৰ সভাৰ সভ্য জাতিৰ শাৰীতে একে শাৰীতে বহাৰ সুযোগ লাভ কৰিব। সেয়ে সকলোৰে বীৰ বিষেৰে ইয়াৰ বাবে আগবাঢ়ি আহিবলৈ কবিয়ে আহ্বান জনাইছে। তোমালোকে আগত যিকেইটা এনচাৰ পঢ়িলা, গোটেইখিনি লাইন ইয়াতে আছেনে নাই? সেইকাৰণে কৈছোঁ, তোমালোকে যদি এই মানে মূল ভাৱটো মুখস্থ কৰা, বাকীখিনি মুখস্থ কৰাৰ একো দৰকাৰ নাথাকে। ইয়াৰ পৰাই তোমালোকে লিখিব পাৰিবা। এতিয়া আমি ব্যাখ্যাখিনি পঢ়োঁ। ফাৰ্ষ্ট ব্যাখ্যাটো কি কৈছে, হিংসা দেশৰ ভেদাভেদৰ, ঘৃণা ঘৃণীৰ স্বাৰ্থ ভেমৰ, পদ যে কি মলি মামৰ ধৰি জাতিৰ জীৱন যায়। এইখিনি তোমালোকে পঢ়িলাই, মানে হিংসা বিদ্বেষ এইবিলাক ভাৱ আঁতৰাই সকলোৱে কি কৰিব কৈছে। কিন্তু ব্যাখ্যা লিখাৰ আগত এটা কথা তোমালোকে জানি ল'বা, এনেকৈ ফাৰ্ষ্ট লিখিব লাগে। উক্ত কথাভাগে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ পৰা তুলি দিয়া হৈছে। তোমালোকে সেইকাৰণে যিকোনো এটা কবিতা পঢ়িলে তাৰ ৰাইটাৰ কোন হয়, কবি কোন হয় জানিব লাগিব। আৰু কবিতাটোও ভালকৈ ৰিডিং কৰিব লাগে, নহ'লে তোমালোকে গম নাপাবা ন কোনটো কবিতাৰ পৰা দিছে। তাৰপিছত কি লিখিব লাগে, প্ৰসংগটো লিখিব লাগে। মানে কি প্ৰসংগত কৈছে, কি ভাবি কৈছে। দেশৰ মানুহৰ মাজত হোৱা স্বাৰ্থৰ সংঘাতৰ কথা কোৱাৰ প্ৰসংগত উক্ত কথাভাগে কৈছে। মানে দেশৰ মানুহৰ নিজৰ মাজত যে নিজৰ স্বাৰ্থৰ কাৰণে যে মানুহে জাতিৰ হৈ মাত নামাতে, সেইটো সংঘাতৰ কথা কোৱাৰ প্ৰসংগত কৈছে। এতিয়া ব্যাখ্যাটো আমি পঢ়োঁ। ভাৰতবৰ্ষ তথা অসমত ছেইম বস্তুৱে হয়। বহু বছৰ ধৰি ইংৰাজসকলে ৰাজত্ব কৰি আহিছিল আৰু দেশখন শাসন কৰিছিল। সেই সময়ত অসম তথা ভাৰতবৰ্ষৰ নিজস্ব ঐতিহ্য, এইটো এনেকৈ দিবা,
গৰিমা কালৰ বুকুত হেৰুৱাৰ উপক্ৰম হৈছিল। জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰিছিল। তথাপি দেশৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হোৱা নাছিল। ইংৰাজৰ ভয়ত বহুতে তেওঁলোকৰ তলত গোলামীহে কৰিছিল। জফলা ব্যক্তিগত এইবিলাক এছামিজ টাইপিঙৰ কাৰণে এনেকুৱা হৈ যায়। লাভৰ বাবে এজন মানুহে আন এজন মানুহক হিংসা কৰিছিল। সেই সময়ত দেশৰ মানুহৰ মাজত হিংসা, ভেদাভেদ, ঘৃণা ঘৃণিৰ ভাৱ উপচি পৰিছিল। দেশৰ জাতিৰ ধ্বংসৰ পথ লৈহে গৈ আছিল। ধ্বংসৰ পথ লৈ, এইটো থ নহ'ব থ হ'ব, গৈ আছিল। সমাজত পৰস্পৰৰ মাজত থকা ভেদাভেদ, হিংসা, খেয়লা খেয়লি আদিবোৰ হৈছে মলিস্বৰূপ। মানে গাৰ যেনেকুৱা মলি বা কাপোৰত মলি লাগে, এইটো মানে ধুই দিলে আমি আঁতৰ কৰিব পাৰি। এই মলিবোৰ সমাজত বেছি হৈ যোৱাৰ ফলত এটা জাতিৰ জীৱন যায় বুলি কবিয়ে কৈছে। সেয়ে এই সকলোবোৰ দূৰ কৰি জাতিটোক উদ্ধাৰ কৰিবলৈ বীৰ ভেষেৰে ওলাই আহিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে। গোটেইবিলাক ব্যাখ্যাৰ ভিতৰত এই ব্যাখ্যাটো বেছি ইম্পৰ্টেণ্ট হয়, 6 নম্বৰ ব্যাখ্যাটো। এইটো তোমালোকে পঢ়ি ল'বা ভালকৈ। ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই, চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই। ছেইম ওপৰত এইখিনি এনেকৈ লিখিবা, আগত যেনেকৈ লিখিছা। তাৰপিছত পৰাধীনতাৰ কবলত পৰি হিংসা ভেদাভেদ আদিৰ মলি মামৰে ভৰি পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাবলৈ গৈ কবিয়ে কবিতাটিৰ আৰম্ভণিতে এনেদৰে কৈছে। মানে দেশবাসীক আহ্বান কৰিছে যে এই মলিবিলাক আঁতৰাই দেশখনক উদ্ধাৰ কৰিব লাগে। যেতিয়া ব্ৰিটিছসকলে আমাৰ ওপৰত অত্যাচাৰ কৰিবলৈ লৈছিল, আমাৰ সমাজত পৰাধীন হৈ থাকিবলগীয়া হৈছিল। আমাৰ সমাজখন কি হৈ থাকিবলৈ বেলেগৰ অধীন। সেই সময়ত আমাৰ দেশখন কলীয়া ডাৱৰেৰে আৱৰি ধৰিছিল। তেতিয়া কবিয়ে আমাৰ মাজত থকা ভেদাভেদৰ ভাৱ আঁতৰাই সকলোকে একগোট হৈ দেশ স্বাধীন কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনাইছিল। তাৰপিছত এইটো কৈছে, ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে। মানে কবিয়ে কেনেদৰে মানে নিজৰ দেশ প্ৰেমৰ ভাৱ প্ৰকাশ পাইছে। গোটেই কবিতাটোতে প্ৰকাশ পাইছে। তোমালোকে নিজে নিজে বনাই লিখিব পাৰিবা। তথাপিও মই এবাৰ মানে এইখিনিৰ পৰাই তোমালোকে বনাই লিখিবা। মানে মই এনচাৰটো লিখি দিছোঁ, ইয়াত যিখিনি মনত থাকে বনাই লিখি দিবা তোমালোকে। ধৰ ঝাৰু ধৰ ভাই দেশপ্ৰেমী বিপ্লৱী কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত এটা দেশপ্ৰেমমূলক কবিতা। স্বদেশী আন্দোলনত যোগদান কৰাৰ সময়ত তেওঁক কেইবাবাৰো কাৰাবাস বৰণ কৰিবলগীয়া হৈছিল। কাৰাগাৰত তেওঁক কাৰাগাৰ সাৰি চাফাই কৰা কাম দিয়া হৈছিল। এই কাম কৰি থাকোঁতে বাৰণি চলোৱাৰ লগে লগে এই কবিতাটি ৰচনা কৰিছিল। তাৰপিছত ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মূল সুৰটোৱে হৈছে স্বদেশ প্ৰেম। কবি অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয়তাবাদী চিন্তাধাৰাৰে পৰিপুষ্ট লোক আছিল। এটা সময়ত অসম ইংৰাজৰ অধীনত আছিল। সেই সময়ত অসম তথা ভাৰতবৰ্ষৰ নিজস্ব ঐতিহ্য গৰিমা কালৰ বুকুত হেৰুৱাৰ উপক্ৰম হৈছিল। মানে ভাৰতবৰ্ষ তথা অসমে নিজস্ব ঐতিহ্য গৰিমা বুকুত হেৰুৱাৰ মানে কি হৈছিল, টাইম আহি গৈছিল, মানে হেৰাই যাব। জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰিছিল। তথাপি দেশৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হোৱা নাছিল। এইবিলাক আগতে পঢ়িছা, তোমালোকে এইখিনি পঢ়ি ল'বা। তাৰপিছত মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি চলা স্বাধীনতা আন্দোলনত তেওঁ অক্লান্ত কৰ্মী আছিল। এইটো কৰ্মী আছিল। আন্দোলন কৰি কাৰাবাস খটাৰ সময়ত ৰচনা কৰা, এইটো কৰ্মী কাৰাবাস খটাৰ সময়ত ৰচনা কৰা কবিতাটোত সেয়ে তেওঁৰ দেশপ্ৰেম উজ্বলি উঠিছে। কবিয়ে উদান্ত কণ্ঠৰে অসমীয়া জাতিক আহ্বান জনাইছে সকলো বেয়া পৰিহাৰ কৰি দেশৰ স্বাধীনতাৰ হকে যুঁজিবলৈ। ঝাৰুদাৰে যেনেকৈ ঘৰ চোতালৰ চুক কোণ সাৰি পুচি পৰিষ্কাৰ কৰে, ঠিক সেইদৰে অসমৰ মানুহেও নিজৰ মাজত থকা হিংসা ভেদাভেদবোৰক দলিয়াই পেলাব লাগে আৰু জাতিৰ অস্তিত্ব ৰক্ষাত আগভাগ ল'ব লাগে। নিজ জাতিটোক এনে আহ্বান কৰিয়ে জনাব পাৰিছিল কেৱল তেওঁৰ দেশপ্ৰেমিক মনটোৰ বাবে। তেওঁৰ যদি দেশপ্ৰেমৰ মন নাথাকিল হয়, তেতিয়াহ'লে তেওঁ এনেকুৱা টাইপৰ কবিতা লিখিব নোৱাৰিলেহেঁতেন। আৰু গোটেই কবিতাটোতে কি প্ৰকাশ পাইছে, দেশপ্ৰেম। তলত দিয়া জুৰীয়া হিনে ঘিনে ধাৰে ঋণে, এই জুৰীয়া শব্দবোৰৰ একোটিকৈ কি কৰিব কৈছে, বাক্য ৰচনা কৰিব কৈছে। তোমালোকে নিজেও বাক্য ৰচনা কৰিব পাৰা, আৰু যদি নোৱাৰা এইখিনি চাই কৰি ল'বা। মই ইয়াত কৰি দিছোঁ, তোমালোকে ভিডিঅ'টো অলপ ষ্টপ কৰি চাই লিখি ল'বা। আৰু এইবিলাক নিজে যদি বনাই লিখিব পাৰা তেতিয়াহ'লে বেছি ভাল। আৰু তাৰপিছত তলৰ শব্দবোৰত মধ্যাহ্ন ন হোৱাৰ কাৰণ দৰ্শোৱা। সোণ, ঘৃণা, ঋণ এইবিলাকত এইটো মানে কিয় হৈছে, মধ্যাহ্ন কিয় হৈছে। সোণ, কিছুমান শব্দত স্বাভাৱিকতে মধ্যাহ্ন হয়। তাৰপিছত ঘৃণাত কি হয়, একেটা পদতে থকা যদি এইটো ৰিকাৰ আছে ন, এই ৰিকাৰ থকাৰ কাৰণে কি হৈছে,
ৰিকাৰ আছে আৰু মধিনা শ আছে। মধিনা শৰ পাছত কি হয়? দন্ত্যন্ন মধ্যন্ন হয়। যদি মধিনা শ আৰু ৰি থাকে তেতিয়াহ'লে কি হয়? দন্ত্যন্ন মধ্যন্ন হয়। আৰু এইটো ৰি, একেটা পদতে ৰি আছে আৰু মধিনা শৰ পাছত দন্ত্যন্ন মধ্যন্ন হয়। মানে তোমালোকে মনত কৰিবা কিছুমান শব্দত এনে স্বাভাৱিকতে হয় আৰু এইটোত ৰি আছে, সেইকাৰণে কি হয়? মধিনা শ পাছত মানে দন্ত্যন্ন মধ্যাহ্ন হয়, এইটো ৰি থকাৰ কাৰণে। আৰু এইটোত কি হয়? এইটোতো ৰি আছে, এই ৰিৰ পাছত দন্ত্য শ পাছত দন্ত্যান্ন মধ্যাহ্ন হয়। তাৰপিছত বিপৰীত শব্দ লিখা। ঘৃণা, ঘৃণাৰ বিপৰীত কি হয়? আদৰ, ভালপোৱা। তাৰপিছত স্বাৰ্থ, নিস্বাৰ্থ। জীৱন, মৰণ। বীৰ, ভীৰু বা ভীতু। যি ভাল লাগে তোমালোকে লিখি ল'বা। আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল। তোমালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। মই আৰু বহুত চেপ্টাৰৰ ভিডিঅ' আনি থাকিম।